আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাতে কামনা কৰোঁ। যদি এইকেইটা কাম আপোনালোকে নকৰে তেনেহ'লে আগন্তুক যি 22 নম্বৰ কিস্তি দিবলৈ গৈ আছে তেনেহ'লে তেতিয়া আপোনালোকে কিন্তু আপোনালোকৰ একাউণ্টত টকা নোসোমায়। তো এইখিনি ক্ষেত্ৰত বহুত কঠোৰ হৈছে আৰু এইখিনি আপোনালোকে কৰিবই লাগিব। আৰু যদি আপোনালোকৰ কিবা কাৰণত আগৰ কিস্তি পোৱা নাছিলে তেনেহ'লে কি কাৰণত পোৱা নাছিলে সেইটো আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাওক আৰু আপোনালোকে পাবনে নাপায়, কোনসমূহ কাম কৰিব লাগিব আৰু এইবাৰ 22 নম্বৰ কিস্তি কেতিয়ালৈ দিব, যিহেতু নিৰ্বাচনো আহি আছে, দিয়া সম্ভাৱনা কেতিয়া আছে, কি কথা আৰু কোনসকলে পাব, নতুনকৈ ফৰ্ম তেনেদৰে দিয়া হৈছে নেকি, আপোনালোকে আবেদন কৰিব পাৰিব নোৱাৰিব, সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো বহুত বেছি আপোনালোকে কৃষকৰ বাবে বহুত বেছি চিন্তা কৰিব নালাগে যে আপোনালোকৰ টকাটো কিয় সোমোৱা নাই। যদি আপোনালোকে প্ৰকৃত এজন খেতিয়ক তেনেহ'লে আপোনালোকৰ একাউণ্টত নিশ্চয় সোমাব লাগে। ইয়াত নোসোমোৱাটো কিবা একো কাৰণ থাকিবই নোৱাৰে। যদিও তাৰ এইখিনি থকাৰ পাছতো আপোনালোকে সোমোৱা নাই তেনেহ'লে আপোনালোকৰ নিশ্চয় কিবা এটা অসুবিধা হৈছে। তো তাৰ বাবে আপোনালোকৰ যিটো কৃষকৰ আপোনালোকে যেতিয়া আবেদন কৰোঁতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে নিশ্চয় আপোনালোকৰ আছে। যদি আপোনালোকৰ নাই সেইটো আপোনালোকে CSC চেণ্টাৰত গ'লে আপোনালোকক সেইটো নম্বৰ উলিয়াই দিব, বা উলিয়াই দিয়াই নহয়, আপোনালোকক ক'ত খেলি মেলি হৈ আছে, কি কৰিব লাগিব সেইখিনি আপোনালোকক জনাব। তো এতিয়া কথাটো হ'ল, যদি আপোনালোকে আছে, আপোনালোকে যদি জানে তেনেহ'লে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে সকলোখিনি সবিশেষ তথ্য চাব পাৰিব। কেনেদৰে চাব পাৰিব যদি আপোনালোকে সেইখিনি নাজানে তেনেহ'লে আজিৰ এই ভিডিঅ'ৰ মই ডেছক্ৰিপশ্যনত আগৰ পুৰণি এটা মই ভিডিঅ' আপোনালোকক লগাই দিম, যে আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থকাৰ পাছত কেনেদৰে আপোনালোকৰ সেইখিনি সকলোখিনি চাব পাৰিব, অৰ্থাৎ আপোনালোকৰ ইলিজিবিলিটি ষ্টেটাছটো কি হৈ আছে সেইখিনি আপোনালোকে চাব পাৰিব। তো কথাটো হ'ল কি, এতিয়া প্ৰশ্নটো উত্থাপন হ'ব যে এই ইলিজিবিলিটি ষ্টেটাছটো কি, অৰ্থাৎ আপোনালোকে এই যে কৃষকৰ পইচাটো পাবলৈ আপোনালোকে যোগ্য হয় নে নহয়, যোগ্য হিচাপে বিবেচিত হৈ আছেনে নাই, তাৰ বাবে কেইটামান অপশ্যন আছে। যদি এইকেইটা আপোনালোকৰ কিবা এটা খেলি মেলি হৈ আছে তেনেহ'লে তাতে আপোনালোকৰ সেই অসুবিধাটো আহি পৰিছে আৰু আপোনালোকে সেইখিনি অতি সোনকালে ঠিক কৰি ল'ব লাগিব। তো তাত আপোনালোকে যেতিয়া নেকি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চেক কৰি পিনি চাব, তাতে ইলিজিবিলিটি ষ্টেটাছ যেতিয়া নেকি তাত আপোনালোকে থাকিব, তাতে আপোনালোকৰ প্ৰথম থাকিব ধৰি লওক লেণ্ড চিনিং বুলি এটা থাকিব। যেতিয়া আপোনালোকে কৃষকৰ বাবে আবেদন কৰিছিলে তেতিয়াহ'লে নিশ্চয় আপোনালোকে মাটি বাৰী জবাববন্দী হওক, আপোনালোকে খাজানা ৰচিদ হওক দিছিলে। তো যদি আপোনালোকে ইলিজিবিলিটি ষ্টেটাছত যদি আপোনালোকৰ গ্ৰীণ চিন হৈ ৰাইট চিনডাল দি পিনি য়েছ হৈ আছে তেনেহ'লে আপোনালোকৰ সেই ইলিজিবিলিটি ষ্টেটাছত থকা লেণ্ড চিনিংটো আপোনালোকৰ শুদ্ধ হৈ আছে। যদি তাতে লেণ্ড চিনিংটোত আপোনালোকৰ ধৰি লওক পূৰণ চিন হৈ আছে ৰঙা ৰঙেৰে, তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ কিবা এটা ডকুমেণ্ট খেলি মেলি হৈ আছে, তেতিয়া আপোনালোকে সেইটো শুধৰণি কৰি দিব লাগিব, তেতিয়া আপোনালোকৰ সকলোখিনি ঠিক হৈ থাকিব। নেক্সটটো খবৰ হৈছে আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ। তো আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছত এনেকুৱা ধৰণৰ আপোনালোকে ধৰি লওক আধাৰটোৰ সৈতে কিবা খেলি মেলি হৈ আছে, আপোনালোকৰ যিটো একাউণ্ট নম্বৰ দি থৈছে তাত অলপ ধৰণৰ খেলি মেলি হৈ আছে, তেনেকুৱা ধৰণৰ হ'লে আপোনালোকৰ তাত নো বুলি দেখাব ৰঙা ৰঙেৰে একেটাই। সেইখিনি মই আপোনালোকক এই প্ৰথমতে লেণ্ড চিনিঙত কোৱাৰ দৰে, আৰু যদি আপোনালোকৰ সকলোখিনি ঠিক হৈ আছে য়েছ বুলি গ্ৰীণ চিনেৰে তেনেদৰে ৰাইট চিনি দেখাব। তো তেতিয়া আপোনালোকৰ 2 নম্বৰটো যদি ক্লিয়াৰ হৈ আছে তেনেহ'লে ভাবিব যে সেইটো এটা আপোনালোকৰ ঠিক হৈ আছে। আৰু তলতে একেবাৰে আছে আপোনালোকৰ KYC আৰু এটা বহুত বেছি গুৰুত্বপূৰ্ণ। যদি আপোনালোকৰ KYCটো তেনেদৰে ৰঙা ৰঙেৰে দেখাই আছে পূৰণ চিন, তেতিয়া গম পাব যে আপোনালোকৰ KYC কৰিব লাগিব। KYC আপোনালোকে যদি কৰি নিদিয়ে তেনেহ'লে আপোনালোকৰ কি হ'ব, এই যি আপোনালোকৰ কৃষকৰ পইচা আপোনালোকে তেনেদৰে নাপায়। তেনেহ'লে KYCটো আপোনালোকে ক'ত কৰিব, KYCটো আপোনালোকে যদি এই যি আপোনালোকে CSC চেণ্টাৰত যাব, আধাৰ কাৰ্ডটো লৈ যাব লাগিব, আপোনালোকে আকৌ ফিংগাৰপ্ৰিণ্ট দিব লাগিব, অৰ্থাৎ আধাৰত আপোনালোকে যেনেদৰে ফিংগাৰপ্ৰিণ্টসমূহ দিছিলে তেনেদৰে দিব লাগিব, চকু এইখিনি আপোনালোকে দিব লাগিব। তেতিয়া এই সকলোখিনি ক্লিয়াৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই যি এলিজিবিলিটি, অৰ্থাৎ আপোনালোকে কৃষকৰ পইচা পাবলৈ আপোনালোকে যোগ্য হৈ পৰিব। আৰু তাৰ সমান্তৰালকে তাতে আপোনালোকে তলত দেখিব FTO প্ৰচেছটো য়েছ হৈ আছে নে আপোনালোকে সেইটো চাব। আৰু পে'মেণ্ট মোড, অৰ্থাৎ আপোনালোকৰ পে'মেণ্ট মোডটো আজিকালি যিহেতু আধাৰৰ যোগেদি তেনেদৰে সেইখিনি হয়, পে'মেণ্ট মোডটো আধাৰ হৈছে নে সেইটো আপোনালোকে লক্ষ্য কৰিব। তো এতিয়া এই সকলোখিনি যদি আপোনালোকৰ সঠিক হৈ থাকে তেনেহ'লে আপোনালোকে কৃষকৰ পইচা নোপোৱা কোনো সন্দেহ নাই, আপোনালোকে সেইখিনি পাবই। তো এতিয়া কথাটো হ'ল যে আপোনালোকে এইখিনি ধৰি লওক এতিয়া আপোনালোকে চালে যে হয় কোনোবা এটা খেলি মেলি হৈছিলে, আপোনালোকৰ 2টা কিস্তি তেনেদৰে আপোনালোকে নাপালে। তো এতিয়া কি হ'ব, আপোনালোকে যদি এই সকলোখিনি কাম কৰি দিয়ে তেনেহ'লে 22 নম্বৰ কিস্তি পোৱা আগে আপোনালোকে এই সকলোখিনি টকা যি 2টা কিস্তি আগতে পাবলৈ আছিলে, এই 22 নম্বৰ দিন আপোনালোকে 3টা কিস্তি একেলগে টকা পাবলৈ সক্ষম হ'ব।
তো আপোনালোকে এইখিনি কাম অতি সোনকালে কৰক 22 নম্বৰ কিস্তি অতি সোনকালে দিবলৈ গৈ আছে আৰু এইখিনিতে আপোনালোকে এটা প্ৰশ্ন কৰিছিলে যে কেতিয়ালৈ 22 নম্বৰ কিস্তি দিব কেতিয়ালৈ 22 নম্বৰ কিস্তি দিব কোনো ধৰণৰ অফিচিয়েলি ঘোষণা কৰা নাই কিন্তু ফেব্ৰুৱাৰী শেষৰ ফালে নহলে মাৰ্চৰ প্ৰথমতে আপোনালোকৰ এই যি PM কিষাণৰ 22 নম্বৰ কিস্তি দিয়া সম্ভাৱনা বহুত বেছি আছে আৰু এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত খবৰ পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম কিন্তু যোৱাবাৰ যদি 21 নম্বৰ কিস্তিৰ ক্ষেত্ৰত চাই অৰ্থাৎ অফিচিয়েলি আপোনালোকে ধৰি লওক আৰু দিবলৈ 4 দিন আছে তাৰ আগতেকে তেনেদৰে জনাইছে আগতে আৰু বহুত দিনৰ আগতে এনেদৰে কৃষকৰ কিস্তি কেতিয়া দিব এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ নটিফিকেশ্যন নাহে আৰু অতি সোনকালে আপোনালোকে তাৰ সমান্তৰালকে এইটো কৰি লওক কৃষক পঞ্জীয়নটো কৰাটো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ যদি আপোনালোকে কৃষক পঞ্জীয়নটো কৰি নলয় তেনেহলে কৃষকৰ যিসমূহ সুবিধা আছে তাৰ পৰা আপোনালোকে বহুতখিনি বঞ্চিত হ'ব সো সেইবাবে অতি সোনকালে আপোনালোকে কৰি লওক তো এইখিনি আপোনালোকক জনালে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ আৰু ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই